আজি লৈ আহিছোঁ শাহী পনীৰৰ খুবেই সোৱাদ লগা এটা ৰেচিপি। ইয়াৰ বনোৱা প্ৰণালীও একেবাৰে সহজ। ইয়াৰ বাবে প্ৰথমতে পনীৰখিনি ডখৰ এনেকৈ কাটি লৈছোঁ। তাৰ পাছতে পেন এখনত ৰিফাইন তেল গৰম হ'বলৈ দিছিলোঁ আৰু গৰম হোৱাৰ পিছত মজলীয়া জুইত লাহে লাহে পনীৰখিনি পাতল ৰঙচুৱাকৈ ভাজি লৈছোঁ। আপোনালোকে নভজাকৈও শাহী পনীৰ বনাব পাৰে, তেনেকৈও খাবলৈ সোৱাদ লগা হয়। পনীৰখিনি এনেকৈ ভজা হোৱাৰ পিছতে এইখিনি অজৰাই লৈছোঁ। তাৰ পাছতে ৰৈ যোৱা তেলৰ লগত আৰু অকণমান তেল দি তাতে 2টা ইলাচি, 10-12টামান কাজু বাদাম, 10-12টামান আলমণ্ড দি পেলাই অকণমান সময় ভাজি লৈছোঁ। অকণমান ভজা হোৱাৰ পিছতে ইয়াতে কেইফুটামান নহৰু, এডোখৰ আদা পাতলকৈ কাটি দিছোঁ, 2টা পিঁয়াজ টুকুৰাকৈ কাটি লৈছোঁ, লগতে এটা বিলাহীও কাটি দিছোঁ আৰু অকণমান নিমখ দি পেলাই এইখিনিক 2 মিনিটমান সময় গেছৰ ওপৰতে এনেকৈ ৰাখি দিছোঁ। এইখিনি অকণমান কোমল হোৱাৰ পিছতে ইয়াতে মই আধা কাপৰ অকণমান বেছি পানী দি পেলাই ঢাকন মাৰি প্ৰায় 5 মিনিটমান সময় এইখিনিক উতলাই লৈছোঁ। তাৰ পাছতে গেছটো অফ কৰি পেলাই এইখিনিক ঠাণ্ডা হ'বলৈ অকণমান সময় বাদ চাম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি পানীসহ মিক্সিৰ জাৰ এটাত লৈ পেলাই এইখিনিক ভালদৰে পেষ্ট বনাই ল'ম। এয়া পেষ্টটো হৈ গৈছে। যিহেতু শাহী পনীৰ বনাম, তাতে গ্ৰেভিত যদি কিবা গোটা অংশ থাকে খাবলৈ সোৱাদ লগা নহয়। ইয়াৰ গ্ৰেভিটো খুবেই মসৃণ হয়, সেয়ে মই এইখিনিক চেকনি এখনেৰে, ষ্টীলৰ চেকনি এখনেৰে এনেকৈ চাকি লৈছোঁ। তাৰ পাছতে আকৌ কেৰাহী এখনত ৰিফাইন তেল গৰম কৰি লৈ তাতে 2টা ইলাচি, 2ডোখৰমান ডালচেনি আৰু 1 চাহ চামুচ গোটা জিৰা দি পেলাই অকণমান সময় ভাজি লৈছোঁ। তাতে দি দিছোঁ হালধিৰ গুড়ি, জলকীয়াৰ গুড়ি। গেছৰ জুইটো এইখিনি সময়ত কমাই ৰাখিছোঁ যাতে মছলাখিনি পুৰি নাযায়। ইয়াৰ লগতে পেষ্ট কৰি ৰখা মছলাখিনিও একেলগে দি দিলোঁ। এয়া দেখিছেনে, ৰংটো ইমান ধুনীয়াকৈ ওলাইছে। এনেকৈয়ে মজলীয়া জুইত এইখিনি কিছু সময় লৰাই চৰাই লৈ পেলাই ইয়াৰ লগত বাকী মছলাখিনিও দি ল'ম। ইয়াতে মই জিৰা আৰু ধনিয়াৰ গুড়ি একেলগে দি দিছোঁ, অকণমান গোলমৰিচৰ গুড়িও দিছোঁ। মই থেতালি দিছোঁ, আপোনালোকে গুড়ি থাকিলে গুড়িৰো ব্যৱহাৰ কৰিব পাৰে। এনেকৈয়ে প্ৰায় 5 মিনিটমান সময় গেছৰ ওপৰত ৰাখি দিছোঁ। কম জুইত যেতিয়া এইখিনি উতলিব লৈছে মছলাখিনি, তেতিয়া ইয়াতে সিজিবলৈ মই পানীৰ ব্যৱহাৰ কৰিম আৰু ইয়াতে মই প্ৰায় 1.5 কাপমান পানী দিছোঁ। এতিয়া এইখিনিক ঢাকন মাৰি কিছু সময় উতলাই ল'ম। এয়া ঢাকন মাৰি কিছু সময় উতলাই লোৱাৰ পিছতে ঢাকনখন খুলি দিছোঁ। এতিয়া ইয়াৰ লগত মই 1 চাহ চামুচ মৌজোলৰ ব্যৱহাৰ কৰিম। আপোনালোকে যদিহে মৌজোল দিব নিবিচাৰে, মিঠাৰ সোৱাদটোৰ বাবে ইয়াতে অকণমান চেনিৰো ব্যৱহাৰ কৰিব পাৰে। লগতে গৰম মছলাৰ গুড়িও দি দিছোঁ আৰু এইখিনি ভালদৰে মিহলাই লৈ ইয়াৰ লগতে মই ভাজি ৰখা পনীৰখিনি দি দিছোঁ। আগতেও কৈছোঁ, আপোনালোকে পনীৰ কেঁচাকৈও ব্যৱহাৰ কৰিব পাৰে। পনীৰখিনি দি পেলাই ভালদৰে মিহলাই লৈ এইখিনিৰ লগতে সোৱাদমতে নিমখ দিছোঁ। নিমখ যিহেতু প্ৰথমতে বিলাহীৰ লগত দিছিলোঁ, সেয়ে একেবাৰতে বেছিকৈ দি নিদিব, যিখিনি প্ৰয়োজন হয় সেইখিনি দি পেলাই ঢাকন মাৰি আৰু প্ৰায় 10 মিনিট সময় সিজাই ল'ম। মাজে মাজে এনেকৈ লৰাই দিছোঁ যাতে তলত লাগি নধৰে। এনেকৈয়ে প্ৰায় 10 মিনিট সময় উতলাই লোৱাৰ পিছতে দেখিব যে গ্ৰেভিটো লাহে লাহে ডাঠ হৈ আহিছে আৰু এয়া দেখিবলৈও খুবেই ধুনীয়া হৈ যাব আৰু খাবলৈতো সোৱাদ লগা হয়েই শাহী পনীৰ। আৰু শেষত 2টামান কাম আৰু বাকী আছে, এয়া আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া দেখিছেনে, এতিয়া শেষত মই কচুৰি মেথি দি দিছোঁ। আৰু শাহী পনীৰ যেতিয়া ইয়াতে ক্ৰীম নিদিলেতো নহ'ব, যদিহে ক্ৰীম থাকে ফ্ৰেছ ক্ৰীম দি দিব, নাইবা গাখীৰৰ সৰ অকণমান ভালদৰে ফেটি লৈ ইয়াৰ ওপৰেৰে দি দিব। এনেকৈ যদি আপোনালোকে শাহী পনীৰ বনায়, তেতিয়াহ'লে ৰেষ্টুৰেণ্টৰ পনীৰেও আপোনালোকৰ এই পনীৰখনৰ লগত পাত্তা নাপাব। বাছ এতিয়া গেছৰ জুইটো অফ কৰি দিয়ক আৰু 1 চাহ চামুচ বাটাৰ দি পেলাই ঢাকনখন বন্ধ কৰি অকণমান সময় থৈ দিয়ক। তাৰ পাছত আপোনালোকে ওপৰেৰে আকৌ অকণমান ছাৰ্ভ কৰাৰ সময়ত ক্ৰীম দি দিব। বাছ এয়াই।